হাজোবাসীৰ বাবে এটি সুখবৰ। হাজোৰ বিষ্ণুপুৰত আজিৰে পৰা মুকলি কৰা হ'ল পোহৰ অটোমোবাইলছ নামেৰে এটি হিৰো বাইক এণ্ড স্কুটিৰ শ্ব'ৰুম। স্বত্বাধিকাৰী জুলকাৰ আবেদিনৰ তত্বাৱধানত শ্ব'ৰুমটো মুকলি কৰা হয়। শ্ব'ৰুমটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কামৰূপ গ্ৰাম্যৰ দ্বিতীয় মনোজ কুমাৰ চৌধুৰীয়ে। বিশেষকৈ গ্ৰাম্যাঞ্চলত উন্নত মানদণ্ডৰ দুচকীয়া মডেল বাহন ছাৰ্ভিচিঙৰ ব্যৱস্থাৰে পৰিপক্ক পোহৰ অটোমোবাইলছ নামেৰে হিৰো বাইক এণ্ড স্কুটিৰ শ্ব'ৰুমটি মুকলি কৰা হয় বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰী জুলকাৰ আবেদিনে। ভাল লাগিছে, যুৱ প্ৰজন্মৰ কাৰণে এটা সুন্দৰ পদক্ষেপ আৰু পোহৰ অটোমোবাইলছে এটা হিৰো হণ্ডাৰ সাতজিৰা এটা খোলাৰ বাবে আমাৰ কামৰূপ জিলাত যুৱকসকলক টিচি লৈ তেখেতসকলে যুৱ ল'ৰাজনে আহি এটা সুন্দৰ পদক্ষেপত হাজোৰ মাছমৰীয়াত ডিলাৰটো খুলিছে, তাৰ বাবে মই তেখেতক ধন্যবাদ দিছোঁ। আৰু যুৱ প্ৰজন্মই এই গাড়ী কিনি ৰাস্তাত সুন্দৰভাৱে গাড়ী চলাব, তাৰ বাবে মই প্ৰত্যেকজন চালকক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতসকলে ছেফটি নিয়ম মানি চলাওক। আৰু এই ডিলাৰটো মই আজি ইয়াত উদ্বোধন হ'ব বুলি ঘোষণা কৰিছোঁ আৰু এই ডিলাৰটোৰ দ্বাৰা হাজো হৈ আহিছে বহুত উপকৃত হ'ব। আৰু পোহৰ অটোমোবাইলছ হিৰো শ্ব'ৰুমটো আমি ষ্টাৰ্ট কৰিলোঁ আজি। একচুৱেলি ৰাইজৰ মানুহখিনি হিৰো গাড়ী আজি বহু বছৰৰ পৰা ব্যৱহাৰ কৰিয়ে আছিলে, কিন্তু লাষ্ট 2-3 বছৰৰ পৰা এটা অলপমান ইয়াতে গেপ হৈ আছিলে, যিহেতু ভাল শ্ব'ৰুম বা ছাৰ্ভিচ চেণ্টাৰ ইয়াতে নাছিলে। সকলো কামৰ কাৰণে তেওঁলোকে সেই গাঁৱৰ পৰা গুৱাহাটীলৈ যাব লগা হৈছিলে, কিন্তু এতিয়া আমি সেইটো সুবিধা ইয়াতে লৈ আনিব চেষ্টা কৰিছোঁ আৰু ভাবিছোঁ যে আগলৈ এইটো বস্তু দিবলৈ পাৰিম। নতুন নতুন গাড়ীৰ মডেল আৰু নতুন ছাৰ্ভিচ চেণ্টাৰৰ গোটেইখিনি আধুনিক ইকুইপমেণ্টছৰ সৈতে গোটেইখিনি এৰেঞ্জ কৰিছোঁ, যাতে ৰাইজে কোনো অসুবিধা নাপায় আৰু ৰাইজক যিখিনি বেষ্ট প্ৰাইচত বেষ্ট বস্তু দিব পাৰোঁ। যিবোৰ দামো আমাৰ ৰখা হৈছে, যিবোৰ ডাউন পে'মেণ্টৰ সুবিধা দিয়া গৈছে, সেইবোৰো আমাৰ বহুত কম আনৰ তুলনাত। আৰু ইভেন আমি দিৱালীলৈকে এটা স্কিমো দিছোঁ যে এইকেইদিনৰ ভিতৰত যোনে যি গাড়ী ল'ব তাৰ বাবে আপোনাৰ 2টাকৈ হেলমেট দি আছোঁ আৰু লগতে আপোনাৰ স্কুটি হ'লে ফুল টেংক পেট্ৰল কৰাই দিয়া হৈ আছে, বাইক হ'লে আপোনাৰ 5 লিটাৰলৈকে তেলৰ তাতে ফ্ৰী দিয়া হৈ আছে। ত' বিচাৰিছোঁ যে ৰাইজক আহক ইয়াতে আৰু সহায় সহযোগিতা বঢ়াওক আৰু আমাৰ ভাল কৰক। আৰু ইয়াতে যিখিনি মানুহ আমি এমপ্লয়ী হিচাপে লৈছোঁ গোটেইখিনি ইয়াৰে লোকেল, যাতে মানে ইয়াৰে মানুহখিনিকো অলপমান এমপ্লয়মেণ্ট দিয়াব পৰা যায় সেইটোও চেষ্টা কৰিছোঁ। আৰু যিখিনি মানুহখিনি মানে ছাৰ্ভিচৰ কাৰণে লোৱা হৈছে বা চেলছৰ কাৰণে লোৱা হৈছে, সেইবোৰ ল'ৰা ছোৱালীকো আমি মানে ট্ৰেইনিং ফ্ৰম কোম্পানীৰ ফালৰ পৰা প্ৰপাৰ ট্ৰেইনিঙো কৰাই আছোঁ, যাতে সিহঁতে ট্ৰেইন আপ হৈ নতুন টেকন'লজি আৰু নতুন হেৰিবোৰ লৈছে। ত' সেইবোৰে আশা থাকিল যে ৰাইজে এইখিনি বস্তুবিলাক ভাল পাব আৰু ছাপৰ্ট কৰিব পোহৰ অটোমোবাইলছ হিৰো। মানে আমাৰ কাৰণে খুব ভাল লগা দিন, ভাল লগা খবৰ। আজি মোৰ হাজবেণ্ডে যিহেতুকে এইটো এটা নতুন এটা শ্ব'ৰুম খুলিছে, চবেই ইয়াৰ পৰা উপকৃত হ'ব বুলি আশা কৰিছোঁ আৰু মোৰ কাৰণে খুবেই বেছি ভাল লগা খবৰ। হয় হয়, সেইটোতো হয়। মই মোৰ পিনৰ পৰা যিমানখিনি সহায় কৰিব পাৰোঁ তেখেতক গোটেইখিনি সহায় কৰিছোঁ। আৰু এইটোৰ পৰা যিটো আমি নাম দিছোঁ পোহৰ অটোমোবাইল, এই নামৰ অৰ্থটোৱে হৈছে ব্ৰাইটনেছ। ইয়াৰ পৰা যাতে এই আমাৰ হাজো এৰিয়াৰ পৰা হওক বা ইয়াৰ পৰাও যদি আমি অকল এইখিনিতে ক্ষান্ত থাকিব খোজা নাই, ইয়াৰ পৰা আমি আৰু আগুৱাই যেতিয়া যাম এই পোহৰ নামৰ জৰিয়তে যাতে সকলো ফালে বিয়পি যাতে যায়, এইটো মোবাইলৰ পোহৰাই যাতে তোলে, সেইটোৱে আৰু। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.